মোৰ টিনটিনটো ডাঙৰ হ'ল, স্কুল যাব পৰা হ'ল। অংগনবাড়ীলৈ সদায় এনেকৈয়ে ওলাই গৈছিল। এতিয়াৰ পৰা আৰু ইউনিফৰ্ম আহিলে। আজি স্কুলৰ পৰা দি পঠাইছে। কাষৰ ঘৰৰ ডাঙৰ বৰমা কাহিলত কাপোৰযোৰ আকৌ দেখাইছে। বৰমাকে বোলে ৰহ পিন্ধায়ে চাওঁ। কাপোৰ কেইটা আকৌ অকণমান ডাঙৰ হৈছে নহয়। হ'লেও পিন্ধোৱাৰ পিছত ইমান ডাঙৰ হৈছে যেন লগা নাই বাৰু। লগতে আকৌ এইফালে আই কাৰ্ডো খালী হৈ আছে বাৰু। সেয়া পুৰাব লাগিব। পিন্ধি লৈ হাঁহি দেখিছে নাই? বৰ ফূৰ্তি। কেমেৰাটো অন কৰিলে কি কি যে কৰি দেখায়। এইবাৰ আকৌ বেগটো লৈ মনত পৰিলে নহয়। সদায় সৰু বেগ এটা লৈ যায়। আজি আকৌ ডাঙৰ পেহীয়েকে দিয়া ডাঙৰ বেগটো লৈছে। ডাঙৰ ল'ৰা হ'ল আকৌ আজিৰ পৰা। নবৌয়ে ধুনৰ চুলিত জবা ফুল লগাইছে। এইটো কেলে পিন্ধি আছা? কাটিবা সেইকাৰণে পিন্ধি আছো। সেইকাৰণে পিন্ধি আছা। মানে তাৰো চুলিখিনি কাটি দিওঁ বুলি ক'লো, সেইকাৰণে মূৰটো লুকুৱাই থৈছে। চুলি কাটিবলৈ নিদিয়ে। তাৰ নাপিত আকৌ মইহে কিমান কষ্টৰে যে চুলি কাটো। এইবাৰ যে অকণমানো কাটিবলৈ নিদিলে। কেঁচিখন লগালেই উঠিয়েই দিয়ে। এইবাৰ আকৌ দাদাই মোবাইল দেখাই মেচিনেৰে কাটিম বুলি ভাবিলে। তেনেকৈও নোৱাৰিলে। বাদ দিলো। বৌক ক'লো মোৰ চুলিখিনিকে অকণমান কাটি মিলাই দিয়া। সন্ধিয়া আকৌ আজিকালি টিনটিনে কিতাপ পঢ়ে নহয়। পেঞ্চিলডাল ভাঙিলা নি বাৰু? লোৱা। স্কুললৈ গৈ গৈ এইটো লিখিব পৰা হৈছে বাৰু। লিখিবলৈ পেঞ্চিলডাল ধৰিবলৈ সি পিছে নিজেই চেষ্টা কৰে। এইটো আৰ 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 এইচ আৰু তাৰ লিখিব আছে। এইটো তাত নিলিখা। ইয়াত লিখিম। বি অ উ ও বি আৰ অ টি ৰবা মই বি লিখো। মই নাচিন দিলো। থেংক ইউ। ৰাইট চিন দিছে হেনো। নিজেই টিচাৰ নিজেই ষ্টুডেণ্ট। মুঠতে সদায় কেৰেক্টাৰতে থাকে। তাৰ লগত কেনেকৈ সময়বোৰ পাৰ কৰিছো তাকে ভিডিঅ' আকাৰত ৰাখি থৈছো। ডাঙৰ হ'লে চাম। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।